वेलकाम टू कार्बी लांगपी आइलैंड इको टूरिज्म पार्क एया हल बाबेतर दलং माने बहुते हेवी হয় আপোনালোকে আহিলে ভয় খাব নালাগে ওপৰৰ পৰা তললৈ নামিলো আৰু পুরকে আপোনালোকে ইয়াতে বালিচৰ আছে যত আপোনালোকে যত নেকি গোৱা বিচ গোৱা গলে আপোনালোকে যেটো বালিচৰ পায় ইয়াতো ঠিক তেনেকৈ পাব তেনেকুৱা ফিল ইয়াতে পাব ন ঠিক ফিল ইয়াতে সেম এফালে পাহাৰ আছে तो हे गाइस वेलकम बैक टू माय यूट्यूब चैनल आपलोके चाय आछे पीपी ब्लग्स तो बहुत दिन मूरते आमी दुइजन गय आसु वेस्ट कार्बी आलং माने वेस्ट कार्बी आलং जेटु आमतेरेং হয় आमतेरेंगत धुनिया एटा कार्बी लांगपी आइलैंड আছে ताते आमी गय आसु ताते गय आपलोक गुटेकिनि आपलोक देखाबले चेष्टा करिम तो आपलोके भिडिओটো हेकলৈকে চাব আৰু চাক না ৰাস্তা যে বনাই আছে অখমলৰ যেটো প্ৰজেক্ট হয় হামৰেনৰ পৰা হাওড়াঘাটলৈকে একেবাৰে মানে যেতিয়া কমপ্লিট হৈ যাব তেতিয়া আৰু টেনচন নাই মেঘালয় যাওতে মানে মেঘালয় একেবাৰে 2-4 ঘণ্টা মান লাগিব মেঘালয় যাওতে আৰু টেনচন নাই তো বলক ভিডিওটো ইয়াৰ পৰা আৰম্ভ কৰো আৰু তাতে গৈ আপোনালোকক আইল্যান্ডটো ধুনিয়াকে দেখুৱাম আহি বৈঠালাংছো বজাৰ পালো আৰু এয়া হল ব্ৰিজটো পাৰ হৈ আপোনালোকে যাব পাৰে ৰাজাগাঁও কামপুৰ নগাঁও যাব পাৰে সিধা আপোনালোকে আৰু আমি বামফালে সোমাই যাম বামফালে হল আমতেৰেং এইখন হল ৰাস্তা বামফালে সোমাই যাব লাগিব আমতেৰেং আৰু আপোনালোকে মেঘালয় যাব পাৰে আৰু হামৰেন হৈ আপোনালোকে মেঘালয় যাব পাৰে মানে কাৰ্বি আলংত যে মানে মেঘালয় যোৱা ৰাস্তা বহুত কেইটা আছে তো গাইজ ফাইনেলি আহি পালো कार्बी लांगपी आइलैंड एया चाक इमान धुनियाके एटा साइनबोर्ड लगाइছে ইয়াতে वेलकाम टू कार्बी लांगपी आइलैंड इको टूरिज्म पार्क और एया चाक जेटु एड्रेस হয় ডিকিসিৰ নিয়াৰ আমতেৰেং ওয়েস্ট कार्बी आलং হয় আৰু ইয়াতে নাম্বাৰ আছে আপোনালোকে কন্টাক্ট কৰিব পাৰে আৰু আপোনালোক যেতিয়া আহিব তেতিয়া ভিতৰলৈ সোমাবলৈ এন্ট্ৰি ফিজ দিব লাগিব কিমান টকা এন্ট্ৰি ফিজ হয় আৰু আইল্যান্ডৰ ভিতৰত কি ফেসিলিটি আছে গুটেখিনি মালিকৰ পৰা জানিম নদীৰ পাৰতে আছো এটা বস্তু আপোনালোক দেখুৱাই আছো আৰু এই পাইপখন যে দেখা পাইছে আপোনালোকে এই পাইপখন চাক ইয়াতে মিচিং লগোৱা আছে নদীৰ পৰা এই পাইপে দি বালি উঠোৱা হয় গাইছ আৰু ইয়াতে ট্ৰাক আহে বালি ভৰাই লৈ যায় কি কম গাইছ চাক না ইমান সৰু এটা মিচিং পাইপেৰে বালি উঠোৱা হয় আৰু আমি যে আহিছো এইটো ৰাস্তাৰে আহিছো তো এতিয়া এই দলংখন যে দেখা পাইছে বাহৰ দলংটো পাৰ হৈ এই তাতে এটা গেট আছে আপোনালোক জুম কৰি দেখুৱাই আছো এইটো হল মেইন গেট এইটো গেটেৰে সোমাব লাগিব গাইছ এয়া হল বাবেতৰ দলং মানে বহুতে হেভি হয় আপোনালোকে আহিলে ভয় খাব নালাগে আৰু কালাৰ চাক না কাৰ্বি যেটো ট্ৰেডিশনাল কালাৰ হয় কালাৰ কৰিছে ইমান ধুনিয়াকে আৰু তাৰ পৰা আপোনালোক দেখুৱাইছিলো এই ব্ৰিজখন মানে বহুতে ভাল লাগি আছে ইয়াতে আহি আৰু চাৰিওফালে যেন পাহাৰে পাহাৰ চাক চাৰিওফালে পাহাৰে পাহাৰ আপোনালোক দেখা পাব আৰু এতিয়া লাহে লাহে আমি হিপাৰলৈ পাৰ হৈ আপোনালোক দেখুৱাম আইল্যান্ড कार्बी लांगपी आइलैंडर ভিতৰতে আছো আইল্যান্ডৰ চাৰিওফালে আপোনালোকে এনেকুৱা সাঙৰ ওপৰৰ টেবুল ছাতা আপোনালোকে দেখা পাব আৰু ইয়াতে আপোনালোকে বহি আৰামছে খোৱাদৰ বস্তু আপোনালোক খাব পাৰিব আৰু আৰাম কৰিব পাৰিব চাক না ইমান ডাঙৰ ছাতা হয় আপোনালোকে ইয়াতে আৰামছে বহিব পাৰে আৰু কি কম সঁচাকে বহুতে ধুনিয়া এটা ঠাই হয় তো আপোনালোকেও আহিব কেতিয়াবা আৰু মালিক আহিলে মালিকৰ কথা পাতিম তো আপোনালোকে চাব হকেলৈকে আৰু এ চাক না এটা সাংগৰ বনাইছে আৰু কাৰিবাত এটো হেমতা বুলি কয় তো এতিয়া ওপৰলৈ উঠি আপোনালোক দেখুৱাম সৌন্দৰ্যটো মানে কি কম আপোনালোক আহি ইয়াৰ ওপৰত উঠি আপোনালোকে সৌন্দৰ্য উপভোগ কৰিব পাৰে তো বলক লাহে লাহে এতিয়া ওপৰত উঠি আছো উৰি বাবা এটো কি চিৰি বনাইছে ওৰে বাবা ও মাই গড বহুত মজা লাগি আছে মানে বতাহ মানে কি কম ইমান স্পিডত আহি আছে বতাহ হয় দেখনা পুৰা আৰাম কৰি আছে নংবিয়ে আৰু ভিউ চাকচোন ইমান ধুনিয়া আইল্যান্ড নতুনকে বনোৱা হৈছে বেছি দিন হোৱা নাই আৰু বহুত কিবা কিবি হ'ব আৰু দেখিবলৈ বহুত মানে ধুনিয়া লাগিব তো এতিয়া লাহে লাহে বনাব আৰু আজি সানডে হয় সেই কাৰণে মানুহ নাই
তো আবেলি মানুহ হ'ব চাগে আৰু মই ওপৰৰ পৰা তললৈ নামিলোঁ আৰু এতিয়া লাহে লাহে এই তাতে এটা গছ আছে গছৰ তলত আৰাম কৰিম অলপ সময় আৰু মালিক বোলে আহি আছে মালিকে ফোন কৰিছে মালিক আহিলে মালিকৰ লগত কথা পাতিম কৈছিলোঁ যে মালিক যে আহিব আৰু মালিক আহে পালেহি তো মালিকৰ লগত এতিয়া কথা পাতিম আৰু এইখন যে কাৰ্বিলাংপি আইলেণ্ড যে হয় তো আপুনি কেতিয়া অপেনিং কৰিছিলে এইটো আমি যোৱা ফেব্ৰুৱাৰী 9 তাৰিখে আমি অপেনিং কৰিছিলোঁ হয় এইটো পশ্চিম কাৰ্বি আংলং বৈঠালাংচৰ পৰা আহি আমটাৰিং নাপাওঁতে ইয়াতে কাৰ্বিলাংপি তথা বৰপানী নদীৰ দ্বীপ হয় গতিকে আমি ইয়াত কাৰ্বিলাংপি আইলেণ্ড বুলি আমি নামকৰণ কৰিছোঁ আৰু ইয়াত আমি যেটো নেকি ইয়াত মানে নদীৰ দ্বীপ গতিকে আমি ইয়াত বহুখিনি কাম কৰিবলগীয়া আছে কাম আৰম্ভ কৰি আছোঁ ইয়াতে উইণ্টাৰ ছিজনটো গ'লেই এটা ছামাৰ ছিজন আহি আছে আপোনালোকে ইয়াত আহি পেলাই ক'ত হেৰি গোৱা বীচ যাব নালাগে গুৱাহাটী চেম্বাৰ আইলেণ্ড যাব নালাগে ইয়াতে নদীৰ যিটো বালিচৰ আছে যেটো নেকি ৰিভাৰ বীচ বা গোৱা বীচৰ নিচিনা পুৰা বালিচৰ এইটো বালিচৰ পুৰা ধুনীয়া একদম বালিচৰ ইয়াতে গৰমৰ দিনত আপোনালোকে ইয়াতে আহি পেলাই গা ধুব পাৰিব তাৰ লগতে ইয়াতে উপভোগ কৰিব পাৰিব পুৰা এনজয়মেণ্ট কৰিব আৰু ইয়াতে কি হ'ব এতিয়াতো নতুনকৈ বঢ়াইছে ইয়াতে আমি বৰ্তমান ইয়াত মানে দূৰ দূৰণিৰ পৰা পৰ্যটকে বা পিকনিক খাবলৈ আহিলে ইয়াতে মানে হেৰি চাং আমি বনাইছোঁ তাৰ লগতে ইয়াতে পিকনিক খাব পাৰিব আৰু ইয়াত আমি ট্ৰেডিশ্যনেল ফুড চুঙা বনোৱা গাহৰি মাংস হেৰি মুৰ্গী মাংস আৰু ভাত চুঙা বনোৱা ভাত আৰু ট্ৰেডিশ্যনেল ফুডহে আমি ইয়াত মানে ইয়াতে পোৱা যাব আৰু আমি ইয়াত মানে ট্ৰেডিশ্যনেল ফুড এইটো মাৰ্চ মাহটো আহি পালে নহয় আমি আৰম্ভ কৰিম আৰু এতিয়া ধৰি লওক এতিয়া অৰ্ডাৰ কৰিব পাৰিব ধৰি লওক কাৰ্বি আংলঙৰ পৰা বা হুজাইৰ পৰা বা নগাঁও ডিষ্ট্ৰিক্টৰ মানুহ আহিছে তো ইয়াতে এণ্ট্ৰি ফিজ লাগিব নেকি হয় হয় এণ্ট্ৰি ফিজ লাগিব এণ্ট্ৰি ফিজ যিহেতু আমি ইয়াতে বাঁহৰ দলং বনাবলগীয়া হৈছে আৰু টঙি ঘৰো আছে গতিকে ইয়াত মানে যিহেতু আমি এক্সপেণ্ডিচাৰ কৰিছোঁ খৰচ কৰিছোঁ যিহেতু মানে যিটো বাঁহৰ দলং যিটো বনাইছোঁ আমি ইয়াত মানে জংঘলটো চাফা কৰিছোঁ পুৰা জুই জ্বলাইছোঁ সেইখিনি খৰচটো মানে যি মানে তেনেকুৱা মেক্সিমাম এটা মানে আমি হেৰি ফিটো লৈছোঁ আৰু এণ্ট্ৰি ফিটো এণ্ট্ৰি ফিজটো 20 টকাকৈ লৈছোঁ 20 টকা প্ৰতিজন 20 টকাকৈ লৈছোঁ আৰু তাৰ লগতে আমি পাৰ্কিং ফি আছে পাৰ্কিং ফিটো দুচকীয়া বাহন হ'লে 20 টকা আৰু হেৰি 3 চকীয়া বাহন হ'লে 30 টকা আৰু 4 হুইলাৰ বা কাৰ হ'লে আমি 50 টকীয়াকৈ আমি লোৱা হয় আৰু প্ৰত্যেক দিন খোলা থাকে নেকি হয় আমি ইয়াত প্ৰত্যেক দিন খোলা থাকিব আমি কিবা আমাৰ যিটো ইয়াত হেৰি কমিটি যদি আমি যদি কিবা এটা সমস্যা আছে বা কিবা এটা আমি ইয়াত কৰণীয় কামবিলাক থাকে তেতিয়াহ'লে আমি এইটো মানে টেম্পৰেলি ক্লোজ তেনেকৈ থাকিব আৰু মানে হেৰি মানে কি কয় মানে নিৰ্দিষ্টকালীনৰ কাৰণে বন্ধ তেনেকুৱা নহয় আৰু যদি আমি তাতে হেৰি আমাৰ ফেচবুক পেজ আছে কাৰ্বিলাংপি আইলেণ্ড ইক' টুৰিজম পাৰ্ক বুলি ফেচবুক পেজ আছে ফেচবুক পেজতো আপোনালোকে যাব পাৰে তাতে ফ'ল' কৰিব পাৰে তাত গোটেইখিনি ডিটেইলছটো পাব আৰু লোকেশ্যন গুগলতো আমি হেৰি যিটো লোকেশ্যন গুগল মেপটো আমি চাই আহিব পাৰিব কোনো দিগদাৰ নাই গতিকে আমি ইয়াত মানে ইয়াত থকা খোৱা ব্যৱস্থা ঠিক তেনেকৈ ব্ৰেকফাষ্ট ডিনাৰ তেনেকুৱাও মানে টেণ্ট হাউচত মানে আমি ইয়াতে মানে থকাৰ ব্যৱস্থাটো কৰিম বুলি ভাবি আছোঁ মানে এইখিনিও হ'ব মানে যদি মানুহে যদি বাহিৰৰ পৰা ইয়াতে ফুৰিবলৈ আহে আপুনি ইয়াতে থকা ব্যৱস্থা কৰিব চাগে থকা ব্যৱস্থা কৰিম আৰু ইয়াত টঙি ঘৰ আছে যদি থাকিব বিচাৰে ইয়াতে 3-4জনটো মানে বা 5জন থাকিব পাৰে ময়ো ওপৰত উঠিছিলোঁ মানে বতাহ মানে কি ক'ম বহুত মজা লাগিছে সঁচাকে বহুতে ধুনীয়াকৈ বনাইছে চাংঘৰ যিটো হয় আমি যিহেতু ইয়াতে এণ্টাৰ কি কয় ডিষ্ট্ৰিক্ট বুলি ক'ব লাগিব এফালে হোজাই ডিষ্ট্ৰিক্ট পৰা আৰম্ভ কৰি এফালে নগাঁও ডিষ্ট্ৰিক্ট বা গুৱাহাটীৰ পৰা ইমান দূৰ নহয়
গতিকে আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ পৰা হোজাই ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে আহিব পাৰে ইয়াতে আহি পেলাই ইয়াতে পুৰা কাৰ্বি লাংপি তথা বৰপানী নদীৰ দ্বীপ হয় গতিকে আপোনালোকে ইয়াতে বালিচৰ আছে য'ত আপোনালোকে য'ত নেকি গোৱা বীচ গ'লে আপোনালোকে যিটো বালিচৰ পায় ইয়াতো ঠিক তেনেকৈ পাব তেনেকুৱা ফিল ইয়াতে পাব ন ঠিক ফিল ইয়াতে ছেম এফালে পাহাৰ আছে চাৰিওফালে পাহাৰ আছে এফালে নদী বৈ আহিছে আপোনালোকে এতিয়া চাব পাৰে নদী বৈ আহিছে গতিকে ইয়াতো মানে পুৰা কুহুৱা বন আছে যেতিয়া ছিজন হ'ব কুহুৱা বনটো ফুলিব কুহুৱা বন ফুলটো ফুলিব ধুনীয়া লাগে ইয়াত ভাল মানে কি কয় মনোনিৱেশ মানে মনোমোহাৰ পৰিৱেশ এটা হয় মানে গতিকে আমি এইটোতো মানে ছিজনেলি বুলি নহয় আমি এবছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ আমি প্ৰত্যেক বছৰে আমি ইয়াত মানে যিমানখিনি ডেভেলপ কৰিব পৰা যায় আমি চেষ্টা কৰিম ইয়াতে কি কয় এইখিনি যিটো নদীৰ যিটো দ্বীপ হয় এইটো ক'বলৈ গ'লে এইটো মানে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ ভিতৰত এইটো এটা মানে স্মল স্মল ৰিভাৰ আইলেণ্ড তথা আমি এইটো মানে যিটো বৰপানীৰ তথা কাৰ্বি লাংপি যিটো নদীৰ যিটো মানে এটা সৰু এটা দ্বীপ বুলি মানে নামকৰণ হ'ব সৌন্দৰ্য বিষয়ে আৰু কিবা ক'ব আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে ইয়াত যিহেতু কাৰ্বি লাংপি হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ তথা কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প নিচেই ওচৰতে আপোনালোকে আমাৰ কাৰ্বি লাংপি আইলেণ্ড তথা কাৰ্বি যিটো বৰপানী নদীৰ দ্বীপৰ ওচৰতে আপোনালোকে ইয়াতে হেৰি কাৰ্বি লাংপি ইলেক্ট্ৰিক পাৱাৰ তথা কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ নিচেই ওচৰতে আপোনালোকে ইয়াতে মানে উপভোগ কৰিব পাৰিব কেনেকৈ মানে জলবিদ্যুৎ কেনেকৈ মানে উৎপত্তি হয় মানে জলবিদ্যুৎ বিদ্যুৎ কেনেকৈ উৎপত্তি হয় তাতে গৈ পেলাই নিচেই ওচৰতে আপোনালোকে গৈ পেলাই উপভোগ কৰিব পাৰিব আৰু যিহেতু এফালে প্ৰাকৃতিক যিটো সৌন্দৰ্য আপোনালোকে চাব পাৰে এফালেও পাহাৰ চাৰিওফালে পাহাৰ গতিকে ইয়াতে পাহাৰৰ মাজতে নদী বৈ আহিছে গতিকে ইমান মানে প্ৰাকৃতিক সৌন্দৰ্য যিটো নেচাৰেল যিটো বিউটি মানে ইমান সৌন্দৰ্য মানে ভাষাৰে মানে প্ৰকাশ কৰিব নোৱাৰি আপোনালোকে আমাৰ কাৰ্বি লাংপি আইলেণ্ড তথা কাৰ্বি লাংপি যিটো নদীৰ দ্বীপ সমিতিৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকে এতিয়া উইণ্টাৰ ছিজনটো এইটো ফেব্ৰুৱাৰী মাহতে শেষ হৈ গ'ল ছামাৰ ছিজন আহি আছে আপোনালোকে গৰমৰ দিনত আপোনালোকে ইয়াত আহি পেলাই গা ধুব পাৰিব তাৰ লগতে উল্লেখ কৰিব বিচাৰিছোঁ আৰু যিহেতু কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ ভিতৰত এনেকুৱা মানে সৰু নদীৰ দ্বীপ তথা স্মল ৰিভাৰ আইলেণ্ডটো মানে তেনেকুৱা পাবলৈ তেনেকুৱা জেগা নাই মানে ইয়াতে মানে এই বালিচৰতে গা ধুলে মানে ইয়াত মানে হেৰি হ'ব যিটো ডাঙৰ এটা মানে ছাতা আমব্ৰেলা সেইটো ঠিক কৰিম আমি এইফালে গা ধুলে এইফালে মানে ৰেষ্ট কৰাৰ ব্যৱস্থা তেনেকুৱাও মানে আমি যুঁজা কৰি আছোঁ ঠিক ঠাক কৰি আছোঁ মানে প্ৰস্তুতি চলাই আছোঁ মানে এইখিনি হৈ যাব মানে ঠিক আছে দাদা আপুনি বহুত ইনফৰমেশ্যন দিছে বহুত ভাল লাগিছে যাতে যিবিলাক মানুহ ইয়াতে চাবলৈ আহিব আহক হোজাইৰ পৰা হওক বা নগৰৰ পৰা হওক বা আমাৰ হেৰি এক্সপ্লোৰ কৰিব লাগিব আমাৰ অসমখন ইমান ধুনীয়া হয় নহয় আৰু এটা কথা আমাৰ অসমখন ইমান ধুনীয়া আপুনি কাৰ্বি আংলং আহিলেই গম পাব এটা কথা মই ইয়াতে উল্লেখ কৰিব বিচাৰিছোঁ যে মানে কাৰ্বি আংলং বুলি ক'লে মানে বেলেগ মানে ৰাজ্যৰ বা বেলেগ মানে জিলাৰ মানুহবিলাকে মানে পৃথক বুলি ভাবে কিন্তু আমি হেৰি অসমৰ ভিতৰতে আছোঁ আমি কাৰ্বি আংলংটো মানে অসমৰ পৰা পৃথক নহয় পৃথক হোৱা নাই হেৰি অসমৰ ভিতৰতে কাৰ্বি আংলং আছে আপোনালোকে হোজাইৰ পৰা হওক নগাঁৱৰ পৰা হওক আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ জিলাৰ পৰা হওক আপোনালোকে আহক ইয়াতে উপভোগ কৰক আপোনালোকে ইয়াত মানে যিটো উপভোগ কৰিব পাৰিব ইয়াতে ছামাৰ ছিজনত গৰমত ইয়াতে মানে গা ধুব পাৰিব
আপোনালোকে ইয়াতে খোৱাখিনি যিমানখিনি মানে খাদ্য সম্ভাৰ এইখিনি আমি ঠিক কৰি দিম যিটো ট্ৰেডিশ্যনেল ফুড চুঙাত বনোৱা ভাত চুঙা বনোৱা মাংস গাহৰি মাংস হওক বা লোকেল মুৰ্গী মাংস হওক ব্ৰইলাৰ হওক আমি এইবিলাক মানে ঠিক কৰি দিম আৰু নাম্বাৰটো মানে ডিছক্ৰিপশ্যনত দাদাই দিব দাদাই দিব ডিছক্ৰিপশ্যনত নাম্বাৰটো মোৰ নাম্বাৰটো আছে 9954915447 এইটো নাম্বাৰটো ডিছক্ৰিপশ্যনত দি দিয়ক এইটো কণ্টেক্ট কৰিব পাৰে আপোনালোকে যদি আহিব বিচাৰে আপোনালোকে ইয়াত মানে আমাৰ কাৰ্বি লাংপি আইলেণ্ড তথা যিটো কাৰ্বি যিটো হেৰি ৰিভাৰ যিটো আইলেণ্ড যিটো নদীতে ইয়াতে উপভোগ কৰিব পৰা বালিচৰ আছে ইয়াত পুৰা আমি ইয়াত খানা পিকনিক চিকনিক খাব পাৰিব আৰু ইয়াত মানে কিছুমান ডেকৰেশ্যন আছে আমি এইখিনিও মানে প্ৰচেছ চলাই আছো এইখিনিও হ'ব ইমান ধুনীয়া জেগা মানে আপুনিও দেখিছে ইমান ধুনীয়া জেগাত মই একদম মানে ইয়াত মানে গাঁওবুঢ়াৰ লগত আলোচনা কৰি বন্ধু বৰ্গৰ লগত মানে আলোচনা বিলোচনা কৰি পেলাই মানে গোটেইখিনি মানে যিটো ইয়াত মানে এক্সপ্ল'ৰ কৰিব লাগে বুলি আমি হেৰি কৰিছোঁ ঠিক আছে দাদা বহুতে ভাল লাগিল আপোনাৰ লগত কথা পাতি তো আপোনালোকে নিশ্চয় ইয়াতে আহিব বহুতে ধুনীয়া হয় আমাৰ যে অসমৰ ভিতৰত কাৰ্বি আংলং ডিষ্ট্ৰিক্ট বহুতে ধুনীয়া হয় তো ডিছক্ৰিপশ্যনত নাম্বাৰ থাকিব দাদাৰ তো আপোনালোক কণ্টেক্ট কৰি আহিব পাৰে আৰু আপোনালোকে গুগল মেপতে গৈ কাৰ্বি লাংপি আইলেণ্ড বুলি চাৰ্চ কৰি আপোনালোকে ইয়াতে আহিব পাৰিব হয় তো কোনো ধৰণৰ সমস্যা আপোনালোকৰ নহ'ব তো ইয়াতে ভিডিঅ'টো সামৰণি কৰিলোঁ নেক্সট ভিডিঅ'তে লগ হ'ব গাইজ বাই বাই